উজনি অসমৰ পাছত এবাৰ নামনি অসমত বানৰ আশংকা ভূটানে এৰি দিছে কুৰিছো জলবিদ্যুৎ প্ৰকল্পৰ পানী ইতিমধ্যে বৃদ্ধি পাইছে কেইবাখনো নদীৰ জলস্তৰ ৰাইজক সতৰ্ক হৈ থকাৰ আহ্বান জনাইছে বঙাইগাঁও জিলা প্ৰশাসনে ৰাজ্যৰ হিহতীয়া পৰিস্থিতি অতি ভয়ংকৰ কাৰণ যিসমূহ জলবিদ্যুৎ প্ৰকল্প আছে জলবিদ্যুৎ প্ৰকল্পসমূহৰ গেট খুলি দিয়া হৈছে জলস্তৰ বৃদ্ধি পোৱাৰ বাবে ইতিমধ্যে কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে গতিকে নামনি অসমৰ কেইবাখনো জিলাত বানৰ আশংকা কৰা হৈছে ৰাইজক সতৰ্ক হৈ থাকিবৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে আহ্বান জনাইছে প্ৰতিটো মুহূৰ্ততে যাতে ৰাইজে সাজু হৈ থাকে সতৰ্ক হৈ থাকে তাৰ বাবে বঙাইগাঁও জিলা প্ৰশাসনে আহ্বান জনাইছে যিকোনো মুহূৰ্ততে গাঁওসমূহৰ ভিতৰলৈ হুৰাহুৰে পানী সোমাব পাৰে গতিকে আগতীয়াকৈ তেওঁলোকক সজাগ কৰি দিয়া হৈছে যাতে এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে তেওঁলোক সাজু হৈ থাকে এই মুহূৰ্তত আমি ফোনযোগে সংযুক্ত হৈছো বঙাইগাঁওৰ ব্যুৰ কুলেন্দ্ৰ শইকীয়াৰ সৈতে কুলেন্দ্ৰ কুৰিছো নদী বান্ধৰ পানী এৰি দিয়া হৈছে গতিকে যিকোনো মুহূৰ্ততে পানী ভিতৰলৈ সোমাই আহিব পাৰে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে প্ৰশাসনে কি আহ্বান জনাইছে হয় নিশ্চিতভাৱে ইতিমধ্যে প্ৰশাসনৰ তৰফৰ পৰা এখন জাননী জাৰি কৰা হৈছে আৰু তাত উল্লেখ কৰা হৈছে যে যি ভূটানৰ কুৰিছি যি জলবিদ্যুৎ প্ৰকল্প আছে সেই প্ৰকল্পৰ পানী যথেষ্ট বৃদ্ধি পাইছে আৰু সেই পানী এৰি দিয়াৰ ফলত আপোনাৰ বিভিন্ন যি নদী আছে সেই নদীসমূহৰ জলস্তৰ বৃদ্ধি পোৱা যি তথ্য আছে সেই তথ্যখিনি ইতিমধ্যে পোৱা গৈছে আৰু তাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসন যথেষ্ট তেখেতসকলে সক্ৰিয় হৈছে আৰু কিছু সময় পূৰ্বে তেখেতসকলে সংবাদমেল সম্বোধনো কৰিছিল বঙাইগাঁৱৰ এডিচি তেখেতে এগৰাকী এডিচিয়ে তেখেতে সংবাদমেল সম্বোধন কৰিছিল আৰু গোটেই কথাখিনি তেখেতসকলে আচলতে ৰাইজক পৰামৰ্শ দিব বিচাৰিছে যে ৰাইজে যাতে নদীসমূহৰ আশে পাশে থকা যিসমূহ ব্যক্তি আছে তেখেতসকলে যাতে বৰ্তমান সময়ছোৱাত নদীৰ আশে পাশে নাযায় বা পশুধন হওক বা বিভিন্ন ধৰণৰ তেখেতসকলৰ যদি কাম কাজ থাকে তেখেতসকলে নদীত সাঁতুৰিব নাযায় তাৰ সমান্তৰালকৈ মাছ ধৰিবলৈ নাযায় এই ধৰণৰ নিৰ্দেশনা তেখেতসকলক ইতিমধ্যে দি দিয়া হৈছে আৰু মূল কথাটো হৈছে যে আমি এইখিনিতে আমি জনাব বিচাৰিছো আমাৰ ND24 দৰ্শকসকলক যে যিকেইটা নামনি অসমত যিকেইটা আপোনাৰ নদী আছে সেই নদীৰ যি বিপদসীমা আছে সেই বিপদসীমা ইতিমধ্যে কেইবাটাও নদীৰ বিপদসীমা অতিক্ৰম কৰিছে আমি ব্ৰহ্মপুত্ৰৰ যদি কথা ক'বলৈ যাওঁ নিয়াৰ বহৰী WR কেম্প আছে তাত আপোনাৰ ইতিমধ্যে যিটো আপোনাৰ প্ৰেজেন্ট ৱাটাৰ লেভেল আছে সেইটো 40.79 আপোনাৰ মিটাৰ ইতিমধ্যে হৈছে তাৰ সমান্তৰালকৈ আপোনাৰ আমি যদি চাওঁ তেতিয়াহ'লে বেকি নদীতো সেই একেই অৱস্থা দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত আপোনাৰ কেইবাটাও নদী প্ৰায় 8টাকৈ নদী কালদিয়া নদী আপোনাৰ পহুমাৰা নদী ভেলেংগি নদী আপোনাৰ মানস নদী গোটেইকেইটা আপোনাৰ নদীৰ কথা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰায় সকলোবোৰ নদীৰ পানীৰ যিটো জলস্তৰ আছে সেই জলস্তৰ বৃদ্ধি পাইছে মূল কথাটো হৈছে যে উজনি অসমত বানৰ যি সংহাৰী ৰূপ সেই সংহাৰী ৰূপ ইতিমধ্যে সকলোৱে গম পাইছে কি ধৰণৰ অৱস্থা তাত উদ্ভাৱন হৈছে সেই কথাখিনি ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষই গম পাইছে আৰু তাৰ পিছত এতিয়া নামনি অসমৰ কেইবাখনো জিলালৈ গোটেই বানপানীৰ আশংকা বৰ্তমান আহি পৰিছে আৰু তাৰ বাবেই জিলা প্ৰশাসন নামনি অসমৰ কেইবাখনো জিলাৰ লগত ইতিমধ্যে কেইবাটাও নদী সংযুক্ত হৈ আছে আৰু তাৰেই আশে পাশে থকা জিলাসমূহৰ প্ৰশাসনিক যি ব্যৱস্থা আছে তেখেতসকলৰ দুৰ্যোগ প্ৰশমন বিভাগ যিসমূহ আছে গোটেইসমূহ বিভাগ এতিয়া উঠি পৰি লাগিছে আৰু বঙাইগাঁও জিলাৰ ক্ষেত্ৰত যিহেতু সংবাদমেল সম্বোধন কৰিছে এডিচি বিভাস পাঠকে তেখেতে কৈছে যে তেখেতসকলৰ হাতত পৰ্যাপ্ত পৰিমাণৰ বোট আছে বা দুৰ্যোগ ব্যৱস্থাপনা ৰোধ কৰিবলৈ বা মোকাবিলা কৰিবলৈ গোটেইখিনি ব্যৱস্থা তেখেতসকলৰ থকা বুলি কৈছে কিন্তু ৰাজ্যক সজাগ হৈ থাকিবলৈ কৈছে হয় হয় কুলেন্দ্ৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ